অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইবাহী আঞ্চলিক সমিতিৰ উদ্যোগত জুবিন দাই ভালপোৱা এজোপা নাহৰ পুলি ৰোপণ। জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ শোকত ম্ৰিয়মান সমগ্ৰ ৰাজ্য। তেওঁৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰখাৰ প্ৰয়াসেৰে সোমবাৰে চৰাইবাহীতো এক শ্ৰদ্ধাৰ অনুষ্ঠান আয়োজিত কৰা হয়। জুবিন দাই ভালপোৱা এজোপা নাহৰ গছ ৰোপণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইবাহী আঞ্চলিক সমিতিৰ উদ্যোগত সোমবাৰে চৰাইবাহীৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহৰ চৌহদত জুবিন গাৰ্গৰ অতি প্ৰিয় নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। জুবিন গাৰ্গে নাহৰ গছক লৈ বহু গীত সৃষ্টি কৰাৰ লগতে এই বৃক্ষৰ প্ৰতি তেওঁৰ গভীৰ প্ৰেম আছিল। সেই প্ৰেমৰ প্ৰতি শ্ৰদ্ধা জনাই পৰিষদৰ কৰ্মীসকলে এই পদক্ষেপ গ্ৰহণ কৰিলে। এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত চৰাইবাহী নাথ মন্দিৰৰ সভাপতি, সম্পাদক আৰু উপদেষ্টা মণ্ডলীৰ লগতে বহুতো অগণন গুণমুগ্ধ আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰিলে। সকলোৱে মৌন প্ৰাৰ্থনাৰে জনপ্ৰিয় শিল্পীগৰাকীৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিলে। আমি পোনপ্ৰথমে টাইমছ গুৱাহাটীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ চৰাইবাহীৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি, প্ৰমুখ্য, উপদেষ্টা আৰু সন্মানীয় সদস্যসকলকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে অসমবাসীয়ে আমি দুখত ম্ৰিয়মান হৈ আছোঁ। আমাৰ গোটেই ভাৰতবৰ্ষত তথা ভাৰতৰ বাহিৰতো অসমীয়াগিৰি কৰি দেখুওৱা আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দাক আমি অকালতে হেৰুৱাই অতিকৈ আমি মৰ্মাহত হৈছোঁ। গোটেই ভাৰতবাসীয়ে ভাৰতবৰ্ষৰ বাহিৰতো বহুকেইখন দেশে আজি গুগলত চাৰ্চ কৰি জুবিনৰ বিষয়ে জানিবলৈ বিচাৰিছে। আৰু আমি জুবিন দাক আমাৰ এটা সম্পদ হিচাপে আমি ভাবি আহিছিলোঁ আৰু এই সম্পদটো আমি অকালতে হেৰুৱাই সঁচাকৈ আমি দুখিত হৈছোঁ। অসমৰ সকলো লোকে আমাৰ অসমৰ বাহিৰতো বহুকেইখন ৰাজ্যত যেনেধৰণে আজি এই শোকৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি আহিছে, তেনেধৰণে এই শ্ৰদ্ধাঞ্জলিৰ উপলক্ষে এই আৰ্য শ্ৰাদ্ধত আজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইবাহীৰ যি শাখা কমিটি আছিল, তেখেতলোকে এই নাহৰ পুলি ৰোপণেৰে তেখেতলোকে এটি অনুষ্ঠান ৰাখিব বিচাৰিছিল আৰু তাত আমিও তেখেতলোকক সহযোগিতা আগবঢ়াইছোঁ আৰু তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই নাহৰ পুলিটোৱে যেন আমাৰ জুবিনদাৰ সকলোখিনি মৰম চেনেহ আমি তাৰ মাজতে পাওঁ। সদায় জুবিনদাই আমাক কৈ গৈছিল যে নাহৰ পুলি ৰোৱক আৰু নাহৰ পুলিৰ তেখেতে নাহৰৰ খেতি কৰিবও কৈছিল। তাৰ পৰা আমি উপকৃত হ'ব পাৰিম বুলিও তেখেতে আমাক বহুবাৰ অনুৰোধ জনাইছিল। সেয়েহে আমি নাহৰ পুলি ৰোপণেৰে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি আমি এই অনুষ্ঠানটি অনুষ্ঠিত কৰাত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মনোজ কুমাৰ নাথে কয়, আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শোকত ম্ৰিয়মান হৈ পৰিছে প্ৰতিজন অসমীয়া। তেওঁ নাহৰ গছক কিমান ভাল পাইছিল সেয়া সকলোৱে জানে। সেইবাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইবাহীৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা সোমবাৰে এই ঠাইতে জুবিন দাই ভালপোৱা এজোপা নাহৰ গছৰ পুলি ৰোপণ কৰা হ'ল। আমি আশা কৰিছোঁ যে এই গছজোপাৰ ডালে পাতেৰে জুবিনদাৰ স্মৃতি সদায় জীয়াই থাকিব। এই নাহৰ পুলি ৰোপণে জুবিনদাৰ প্ৰতি আমাৰ এটি সৰু শ্ৰদ্ধাঞ্জলি। জনপ্ৰিয় শিল্পীগৰাকীৰ প্ৰতি থকা এই শ্ৰদ্ধা আৰু প্ৰেমেৰে চৰাইবাহীৰ ৰাইজে প্ৰকৃতিৰ সংৰক্ষণৰ বাৰ্তা দিয়াৰ লগতে জুবিন গাৰ্গক চিৰদিন মনত ৰখাৰ প্ৰণ ল'লে। এই নাহৰ পুলি ৰোপণৰ যোগেদি জুবিন গাৰ্গৰ পৰিৱেশ সচেতন কৰাৰ বাৰ্তা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বিয়পি পৰিব। বৰ্তমান আজি আমাৰ অসম জাতীয়তাবাদী চৰাইবাহী আঞ্চলিক কমিটিয়ে শ্ৰদ্ধাৰ তথা আমাৰ হিয়াৰ আমঠুৰ আমাৰ জুবিন দালৈ সন্মান জনাই, শ্ৰদ্ধা জনাই তেওঁৰ স্মৃতিৰ হেতুকে আমাৰ আজি এই স্থানতে এটি নাহৰ পুলি বৃক্ষৰোপণ কৰা হ'ল। আৰু লগতে আমি অনাগত দিনবোৰত আমাৰ চৰাইবাহী বিভিন্ন অঞ্চলত থকা যিবোৰ চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান আছে, এই অনুষ্ঠানবিলাকতো আমি একোজোপাকৈ নাহৰ পুলি ৰোৱাৰ প্ৰস্তুতি আগবঢ়াম। এমাহজোৰা কাৰ্যসূচীৰে আমি এই কাৰ্যসূচীভাগ ল'ম। আৰু যে আমাৰ এই কাৰ্যসূচীভাগ সফল ৰূপায়ণ কৰাৰ বাবে আমাৰ যিসকল সন্মানীয় উপদেষ্টা মণ্ডলী আমাৰ মাজত উপস্থিত থাকিল, তেখেতসকলো আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমি আজি চৰাইবাহী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইবাহী আঞ্চলিক কমিটিৰ ফালৰ পৰা আমি এটা সিদ্ধান্ত লৈছিলোঁ। আমি আগন্তুক এমাহলৈ আমি বিভিন্ন স্কুল, চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত আমি জুবিন দাই ভালপোৱা যি নাহৰ গছ, আমি নাহৰ গছৰ ৰোপণ কাৰ্যসূচী লৈছিলোঁ। সেয়েহে আজি আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মঞ্চৰ পৰাই আমি আৰম্ভ কৰিছোঁ। আগন্তুক আমি
বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি নাহৰ গছ লগাই যাম। কাৰণ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ সিদিনা গুচি গ'ল আমাৰ মাজৰ পৰা। সেইজন বৰেণ্য শিল্পীৰ মৃত্যুত আমি সমগ্ৰ অসমবাসী ম্ৰিয়মান হৈছোঁ। লগতে ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্যৰ লোকে তেওঁৰ সেই মৃত্যুৰ বাতৰি শুনি যথেষ্ট ম্ৰিয়মান হৈছে। আৰু সেই উপলক্ষে আজি আমি তেওঁৰ আজি আৰ্দ্ৰশ্ৰাদ্ধৰ দিনটোতেই আমি তেওঁ অতিকৈ ভালপোৱা প্ৰকৃতিৰ এটি নাহৰৰ পুলিৰে, কাৰণ তেখেতে নাহৰ গছ বহুত ভাল পাইছিল, নাহৰক লৈ বহুত গীতো গাইছে তেওঁ। গতিকে সেই নাহৰ পুলি এটিকে আমি আজিৰ দিনটোত তেখেতৰ স্মৃতিৰ হকে আজি ৰোপণ কৰিছোঁ আমি সমূহ ৰাইজে। বৰেণ্য শিল্পীগৰাকীৰ স্মৃতি ৰক্ষাৰ্থে আমিনো কি কৰিম, তথাপিতো এইকেইদিন যিমানখিনি আমাৰ অন্তৰৰ দুখ সুখ প্ৰকাশ কৰিবলগীয়া আছিল কৰিলোঁ। আজি তেখেতৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে তেখেতে ভালপোৱা এটি নাহৰৰ পুলি আমি আমাৰ এই ফিল্ডতে ৰোপণ কৰিছোঁ, যাতে এই নাহৰৰ পুলিটো জীয়াই থকালৈকে আমাৰ জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকে আৰু তেখেতৰ স্মৃতি যাতে আমি সুমন কৰিব পাৰোঁ।